শেখ হাসিনাৰ লগত যি হৈছিল একেই দশা হ'ব নেকি মোহাম্মদ ইউনুছৰ পদত্যাগ কৰিবলৈ সাজু বাংলাদেশৰ মুৰব্বী মোহাম্মদ ইউনুছ পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ শেখ হাসিনাই দেশ এৰি যাবলৈ বাধ্য হৈছিল বিগত বৰ্ষত তাৰ পিছত বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰিছিল মোহাম্মদ ইউনুছে কিন্তু এতিয়া নিজেই সম্ভালিব পৰা নাই দেশখন বৰ্তমান বাংলাদেশত তীব্ৰ প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা মোহাম্মদ ইউনুছৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ বিগত 9 মাহে নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ মোহাম্মদ ইউনুছ বিৰাজমান হৈ আছে বাংলাদেশৰ মুৰব্বীৰ পদত বাংলাদেশৰ সেনা প্ৰধানৰ নিৰ্বাচনৰ আহ্বানৰ পিছত মোহাম্মদ ইউনুছৰ ইমোশনাল ব্ল্যাকমেইল আৰম্ভ বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয় এনে হেঁচা আৰু পৰিস্থিতিত মই কাম কৰিব নোৱাৰো সেনাৰ সৈতে মতানৈক্যৰ পিছত মোহাম্মদ ইউনুছৰ এইদৰে স্পষ্ট মন্তব্য পিছে আনলৈ হুলপুটি নিজেই মৰিছে ফুটি পদত্যাগ কৰিবলৈ সিদ্ধান্ত লৈছে পিছে এইজন মোহাম্মদ ইউনুছে কিছুদিন পূৰ্বে চীনৰ কাষলৈ আশীৰ্বাদ বিচাৰি গৈছিল ভাবিছিল চীনৰ ভয় দেখুৱাই উত্তৰ পূবৰ শিলিগুৰিৰ চিকেন নেক কব্জা কৰি ল'ব পাৰিম কিন্তু মোহাম্মদ ইউনুছক অসমৰ মুখ্যমন্ত্ৰীও ভালদৰে মনত পেলাই দিছে বাংলাদেশৰ দুটাকৈ চিকেন নেক কব্জা কৰিম ভাৰতত হাত দিবলৈ হলে 14 বাৰ জন্ম ল'ব লাগিব বাংলাদেশে আমাৰ ভাৰতৰ এটা চিকেন নেক আছে আৰু বাংলাদেশৰ দুটা চিকেন নেক আছে গতিকে আমাৰ এটা চিকেন নেকক বাংলাদেশে হামলা দিল আমিতো দুটা চিকেন নেকক হামলা দিম আমাৰ যেটো চিকেন নেক আছে মেঘালয় দি চিটাগং পোৰ্টত হেতু চিকেন নেক আমাৰ চিকেন নেকত কৈ সৰু ৰিং এটা দলিয়ালৈ পাই যায় হেকাৰণে এইবিলাক কোৱা কথা আমিও আমাৰ চিকেন নেকটোৰ কথা কৈ থাকো যাতে বিভিন্ন টানেল আদি বিভিন্ন আঁচনি ভাৰত চৰকাৰৰ পৰা আমি পাব পাৰো কিন্তু চিকেন নেকত হাত দিবৰ কাৰণে ইণ্ডিয়া এখন কিমান শক্তিশালী ৰাষ্ট্ৰ তাতো আপোনালোকে আন্দাজ অপাৰেচন সিন্দুৰতে পাইছে বাকিটো মই নিউক্লিয়াৰ আদিলৈকে যাবই খোজা নাই বাংলাদেশে মিনিমাম 14 বাৰ মান জন্ম ল'ব লাগিব যে ভাৰতৰ কিবা হাত দিয়াৰ কাৰণে গতিকে বাংলাদেশক ইমান গুৰুত্ব দিয়া কথা নাই ইটস এ স্মল কান্ট্ৰি আৰু ভাৰতৰ লগত তাৰ তুলনা নহয় নিউজ ডেস্ক টাইম 8